Hello everyone. Exia IS Academy লৈ আপোনাক স্বাগতম। আমি ইউটিউবত এটা সিৰিজ লৈ আহিছো। বিশেষকৈ ইয়াত আমি অসমৰ যেটো আৰ্ট এণ্ড কালচাৰ হয়, আৰ্ট এণ্ড কালচাৰখিনি আমি ধুনীয়াকৈ ডিসকাস কৰিম। যাতে APSCৰ পৰা ধৰি যদি কিবা আপুনি অসম গভৰ্ণমেণ্ট ৰিলেটেড যিকোনো এক্সাম দিছে লাইক আসাম পুলিচ ADRE ঠিক আছে যিবিলাক আগন্তুক পৰীক্ষা আছে অসমৰ ষ্টেট গভৰ্ণমেণ্টৰ সেইখিনি কাৰণেও যাতে আপোনালোকৰ ধুনীয়াকৈ কভাৰেজটো হৈ যায় এই কাৰণে মই আপোনালোকৰ মাজত এটা সিৰিজ লৈ আহিছো আৰ্ট এণ্ড কালচাৰৰ সিৰিজ আৰু বিশেষকৈ এই আৰ্ট এণ্ড কালচাৰত যিখিনি আমি চাম বিশেষকৈ আমি বিভিন্ন আৰ্ট এণ্ড আৰ্কিটেকচাৰ তাৰ পিছত আমি অসমৰ যদি পেইন্টিং আছে আমি পেইন্টিংখিনি চাম তাৰ পিছত অসমৰ ইম্পৰ্টেন্ট যিবিলাক বুকস ঠিক আছে কবিবিলাক চাম ইম্পৰ্টেন্ট পাৰ্সনেলিটি যিবিলাক আছে সেইবিলাক চাম আৰু তাৰ উপৰিও আমি লিটাৰেচাৰ অসমীয়া লিটাৰেচাৰটোৰ বিষয়ে চাম ঠিক আছে এতিয়া আমি পোনপ্ৰথমে যেটো স্টাৰ্ট কৰিম হেতু হৈছে কামাখ্যা টেম্পল আমি কামাখ্যা টেম্পলৰ পৰা স্টাৰ্ট কৰিম আৰু মই ইয়াত সকলোকে ক'ব বিচাৰো যে এই যেটো সিৰিজ আমি স্টাৰ্ট কৰিম এটো অলপ মই ডিস্ট্ৰিক্ট ওয়াইজ বস্তুখিনি এৰেঞ্জ কৰিম যাতে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ আৰ্ট এণ্ড কালচাৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ যিবিলাক ৰিলেটেড আৰ্ট এণ্ড কালচাৰ ৰিলেটেড টপিকস আছে সেইখিনি যাতে মই কভাৰ কৰিব পাৰো ঠিক আছে ওকে এতিয়া পোনপ্ৰথমে আমি চাও যে কামাখ্যা টেম্পলৰ বিষয়ে কামাখ্যা টেম্পলৰ বিষয়ে তোমালোকে সকলোৱে জানিছা হয়নে সকলোৱে জানা কামাখ্যা টেম্পলৰ বিষয়ে এতিয়া এই কামাখ্যা টেম্পলৰ প্ৰথম হেৰিটো হৈছে প্ৰথম যেটো আমি কামাখ্যা টেম্পলৰ বিষয়ে জানিব লাগিব দ্যাট ইজ দা লোকেশন যে অসমৰ কোনখন ডিস্ট্ৰিক্টত কামাখ্যা মন্দিৰ অৱস্থিত কোনখন ডিস্ট্ৰিক্ট হেখন হৈছে কামৰূপ মেট্ৰ ঠিক আছে এতিয়া আমি ইয়াত চাও যে কামাখ্যা টেম্পল which is located at a distance of 7 km from Guwahati is one of the biggest Shakti shrine in the country আমাৰ country সবতকে one of the ঠিক আছে one of the biggest Shakti shrines দেখিছা ঠিক আছে যিমান কিটা ডাঙৰ ডাঙৰ Shakti shrines আছে তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট হৈছে কামাখ্যা মন্দিৰ it is situated on the Nilasal Hills. This temple is an important pilgrimage center for tantric worshippers and Hindus. ঠিক আছে তো আমি কামাখ্যা মন্দিৰ ক'ত অৱস্থিত আমি জানো নাই হেতু হৈছে নীলাচল পাহাৰ হয়নে এতিয়া এই কামাখ্যা যেটো মন্দিৰ হয় কামাখ্যা মন্দিৰ এই কামাখ্যা মন্দিৰ আমি কোনগিজন ৰজাৰ লগত ৰিলেটেড হয় হেতু বিষয় আমি চাম ঠিক আছে এতিয়া it is also considered important as it is a temple where the beliefs and practices of the Aryan communities coincide with non-Aryan communities. So Aryan communities as well as non-Aryan communities, দুইটা communities related যিখিনি traditions আছে এই traditions খিনি আমি কামাখ্যা মন্দিৰত দেখিবলৈ পাওঁ okay The former temple was destroyed by Kalapahar, which was later reconstructed in 1565 by Naranarayan. ঠিক আছে এটা কামাখ্যা মন্দিৰৰ লগত জড়িত এটা পাৰ্সনেলিটি হৈছে ৰজা নৰনাৰায়ণ হয়নে এতিয়া আপোনালোকে কমেন্ট বক্সত মোক জনাব যে নৰনাৰায়ণ ৰজা কোনটো কিংডমৰ ৰজা আছিল ঠিক আছে হেতু মোক জনাব কমেন্টত এতিয়া the former এতিয়া কথাটো হল যে এই কালাপাহাৰে কি কৰিছিল কালাপাহাৰে যেতিয়া কালাপাহাৰ থ্ৰু যেতিয়া মুছলিম ইনভেজন হৈছিল আমাৰ অসমত তেতিয়া কালাপাহাৰে এই কামাখ্যা মন্দিৰ ডিস্ট্ৰাকচন কৰিছিল আৰু এই কামাখ্যা মন্দিৰক পুনৰ নিৰ্মাণ কৰিছিল ৰজা নৰনাৰায়ণে in 1565 আৰু ইয়াতে এটা ডাঙৰ কথা যে the temple is dedicated to different forms of mother Shakti ঠিক আছে শক্তি মাৰ লগত ৰিলেটেড হয় শক্তি দেৱীৰ লগত ৰিলেটেড হয় আৰু বিশেষকৈ শক্তি দেৱীৰ ডিফাৰেন্ট ফৰ্মছৰ লগত ৰিলেটেড হয় যেনে সুন্দৰী ত্ৰিপুৰা তাৰা ভুৱনেশ্বৰী বাগলামুখী এণ্ড চিন্নামস্তা ঠিক আছে it comprised 3 important chambers the present structure is considered as a sacred complex এতিয়া কৈছে যে এই যেটো মন্দিৰ হয় গুঠি যেটো
মেইন গুটে মন্দিৰটো হয় এই মন্দিৰটো তিনটা চেম্বাৰত ডিভাইডেড আছে ঠিক আছে আৰু কি তিনটা চেম্বাৰ আৰু যেটো প্ৰেজেন্ট স্ট্ৰাকচাৰ হয় এটো এটা খুব সেক্ৰেড এটা খুব পবিত্ৰ ঠাই বুলি লোৱা হয় ঠিক আছে এতিয়া নেক্সট আমি চাম এয়া কামাখ্যা মন্দিৰ দেখিছা কামাখ্যা মন্দিৰৰ এটো এটা স্ট্ৰাকচাৰ হয় ঠিক আছে আমি স্ট্ৰাকচাৰটো বিষয় আমি এই ভিডিওটোৰ শেষলে আমি স্ট্ৰাকচাৰৰ বিষয় চাম আৰু তাৰ উপৰিও ইয়াত কি হয় যে এই কামাখ্যা মন্দিৰত এয়া পূজা হৈ আছে দেখিছা পূজা হৈ আছে ইয়াত তোমাৰ বিশেষকে মাদাৰ পাৰ্বতী ঠিক আছে পাৰ্বতী বা মাদাৰ মানে কবলে গলে কেনেকুৱা হয় যে ইয়াত বিশেষকে সতীৰ লগত ৰিলেটেড হয় আমি জানো হয়নে সতীৰ লগত এটো ৰিলেটেড হয় ঠিক আছে আৰু next important hoise the western chamber is rectangular in shape while the middle chamber is square in shape etia mo koisu no je tinta chamber ase tare western jeto chamber hoy hetu ki hoy rectangular in shape it is rectangular in shape aru middle jeto chamber hoy to square in shape the middle chamber consists of inscription and images of Naranarayan etia এই নৰনাৰায়ণৰ যেটো মূৰ্তি বা নৰনাৰায়ণৰ যেটো ইমেজ হয় এই ইমেজটো কোড আছে তোমাৰ এই মিডল চেম্বাৰত আছে ঠিক আছে আৰু the most sacred sign is located within the temple which is also the third chamber সবতকে sacred যেটো ঠাই হয় হেতু হৈছে the third chamber তো আমি তিনটা চেম্বাৰ দেখিলো ঠিক আছে western যেটো চেম্বাৰ হয় হেতু rectangular in shape ঠিক আছে আৰু মিডল যেটো চেম্বাৰ হেতু square in shape আৰু মিডল চেম্বাৰটোত বহুতখিনি ইনস্ক্ৰিপচন আছে এতিয়া আমি এটা কথা জানো নে ইনস্ক্ৰিপচন কি হয় ইনস্ক্ৰিপচন মানে হৈছে লিপি ঠিক আছে তুমি কাগজৰ বাহিৰে যিকোনো হাৰ্ড অবজেক্টছত যদি তুমি লিখা যেনেকৈ বিশেষকৈ তোমাৰ ওয়াল বিলাকত ৰক ঠিক আছে ৰক ওয়াল ঠিক আছে বিশেষকে পিলার্স এইবিলাকত যিবিলাক লিখা হয় বা তুমি যিকোনো মেটেলত লিখা হয় এইবিলাকে হৈছে ইনস্ক্ৰিপচন ঠিক আছে এইবিলাককে আমি ইনস্ক্ৰিপচন বুলি কওঁ হে ৰাইটিং বিলাক যত ৰাইটিং খিনি থাকে এইবিলাককে আমি ইনস্ক্ৰিপচন বোলা হয় এতিয়া তোমাৰ নেক্সট স্লাইড খনলে মুভ কৰো ওকে Dedicated to different forms of Lord Shiva, there are 5 temples within the complex of Kamakhya Mandir. Etia Kamakhya Mandirer jitu boundary hoy, he boundary bhitor Shivor logot related 5ta onno temple ase. Thik ase? In addition, the temple complex also houses 3 temples of Lord Vishnu. Tar uporiu jitu complex hoy, ei complex tut Vishnur onno tinita mondiru tat located ase aru tar pisot there are several legends and myths associated with this temple thik ase according to one of the popular legends it is believed that the reproductive organ of Sati settled on the earth at this place which was followed by her death etia swa yate ami eta legend hunim thik ase je ei goddess goddess Sati কোন হৈছে goddess Sati শিৱৰ wife ঠিক আছে এটা তোমাৰ কি হল এখমৰ কথা যেতিয়া goddess Sati she fell in love with Shiva ঠিক আছে and she want to marry Shiva কিন্তু সতীৰ যিজন দেউতাক হয় তেওঁৰ নাম হৈছে দক্ষ তো দক্ষই কি কৰিছিল দক্ষই কিন্তু এই শিৱক সতীৰ পতি ৰূপে বা সতীৰ হাজবেন্ড ৰূপে তেওঁ চাব বিচৰা নাছিল ঠিক আছে তেওঁ এই সতী আৰু পাৰ্বতীৰ বিবাহ তেওঁ গ্ৰহণ কৰা নাছিল ঠিক আছে এতিয়া কথাটো হল যে যেতিয়া তোমাৰ সতীয়ে বিয়া কৰিলে দেউতাকৰ বিৰুদ্ধে গৈ পেলে সতীয়ে যেতিয়া শিৱৰ লগত বিয়া কৰিলে তেতিয়া তোমাৰ শিৱয়ে ঠিক আছে সতীক সাপোৰ্ট কৰিলে আৰু শিৱয়ে সতীক বিয়া কৰিলে ঠিক আছে শিৱয়ে সতীৰ যেটো মনোকামনা হেতু পূৰণ কৰিলে এতিয়া দক্ষই কিন্তু শিৱক একদম গ্ৰহণ কৰা নাছিল ঠিক আছে আৰু দক্ষই এবাৰ যজ্ঞ পাতিছিল আৰু সেই যজ্ঞলে সকলোকে মাতিছিল অকল শিৱ আৰু
সতীকহে মতা নাছিল ঠিক আছে যেতিয়া সতীয়ে এই কথা গম পালে সতীয়ে দেউতাকৰ গৃহলৈ গ'ল আৰু গৈ পালে দেউতাকক ক'লে যে কিয় তোমালোকে মোক মতা নাই কিয় মোক আৰু মোৰ পতিদেৱক কিয় মতা নাই যেতিয়া দক্ষই বেয়াকে বহুত বেয়াকে শিৱৰ বিষয়ে দক্ষই সতীৰ আগত ক'লে তেতিয়া সতীয়ে নিজৰ প্ৰাণ দি দিলে সেই স্থানত তেতিয়া শিৱই কি কৰিলে শিৱই সতীৰ যিটো মৰাহ হয় হেতু কান্ধত লৈ পালে তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে আৰু শিৱৰ যিটো তাণ্ডৱ নৃত্য হেতু হৈছে এগ্ৰেছিভ ফৰ্ম অফ শিৱ হয়নে আৰু সেই তাণ্ডৱ নৃত্যৰ ফলস্বৰূপে কি হৈছিল যে গোটেইখন ধ্বংস হৈছিল এতিয়া যেতিয়া দেৱ দেৱতা বিলাকে এই কথাটো চালে যে পৃথিৱীখন এফালৰ পৰা ধ্বংস হ'বলৈ আৰম্ভ হৈছে তেতিয়া দেৱতাসকলে বিষ্ণুৰ ওচৰলৈ গ'ল আৰু বিষ্ণুক ক'লে যে প্ৰভু আমি কি কৰিম তেতিয়া বিষ্ণুৱে এটা উপায় দিলে যে ঠিক আছে মই সুদৰ্শন চক্ৰ দি পালে এই সতীৰ যিটো দেহ হয় হেতু মই পিচ কৰি পেলাম হেতু মই ডিফাৰেন্ট পিচেছত ডিভাইড কৰি দিম আৰু তাৰ পিছত সতীয়ে তাৰ পিছত বিষ্ণুৱে সতীৰ যিটো দেহ হয় হেতু 51 টা পিচেছত ডিভাইড কৰি দিলে ঠিক আছে 51 টা পিচেছত সুদৰ্শন চক্ৰ দি ডিভাইড কৰি দিলে ঠিক আছে আৰু তাৰে যিটো জেনাইটেল অৰ্গান হয় সতীৰ যিটো জেনাইটেল অৰ্গান হয় সেই জেনাইটেল অৰ্গানটো পৰিলে আমাৰ নীলাচল পাহাৰত আৰু তেতিয়াৰ পৰা এই নীলাচল পাহাৰৰ এই কামাখ্যা মন্দিৰ পবিত্ৰ হৈ গ'ল ঠিক আছে আৰু এতিয়া তোমালোকে এইটো কথা মনত ৰাখিবা যে 51 টা প্লেসেস আমি পিছত চাম আমি পিছৰ স্লাইডত আছে 51 টা প্লেসেছত 51 টা পিস পৰিলে আৰু য'ত পৰিলে সেইবিলাক এটা এখন শক্তি পীঠ হৈ গ'ল ঠিক আছে এইটো কথা মনত ৰাখিবা তোমালোকে সকলোৱে এতিয়া আমি পিছলৈ যাওঁ On the other hand, another popular belief states that this temple is associated with goddess Kali. ঠিক আছে এতিয়া আমি কালী দেৱী চিনি পাওঁ মানে কালী মাক চিনি পাওঁ তো কালী মাৰ লগত ৰিলেটেড এটা ষ্টৰিও আছে বুলি কৈছে ঠিক আছে Ambubasi Mela is one of the major festival of this temple ঠিক আছে এতিয়া আমি সকলোৱে জানো যে অম্বুবাসী মেলা হয় ঠিক আছে কামাখ্যাৰ প্ৰাংগণত কি হয় অম্বুবাসী মেলা হয় আৰু এই অম্বুবাসী মেলালৈ বাহিৰৰ বহুত সাধু সন্ন্যাসী তেওঁলোক আহে ঠিক আছে The festival is held every year to commemorate the yearly menstruation of goddess Kamakhya এটো আমি সকলোৱে জানো হয়নে আমাৰ হাত লগা বুলি যেটো আমি কওঁ হেতু ঠিক আছে Next, it is also said that during the month of mid-June, which is also an ahar, there is a natural spring which flows through the yoni. Eta ki hoy ultimately sabole gole etu eta yoni worship hoy. Etu Kamakhya Devi ba Kamakhya jeto mondir hoy, e Kamakhya mondir tot yoni worship hoy. ঠিক আছে yoni worship মানে বিশেষকৈ genital যেটো organ হয় genital organৰ কি হয় worship কৰা হয় এয়া আমাৰ কামাখ্যা টেম্পল বিশেষকে অম্বুবাসী মেলা যেতিয়া হয় অম্বুবাসী মেলাৰ সময়ত তোমাৰ এনেকুৱা ধুনিয়াকে সজাই পৰাই তোলা হয় মন্দিৰ ভাগ ঠিক আছে আৰু এই অম্বুবাসী মেলাৰ ভিৰ ঠিক আছে অম্বুবাসী মেলাত কি হয় যে যেতিয়া হাত লাগে তেতিয়া এই কামাখ্যাৰ যেটো মূল দুৱাৰ হয় যিখন মূল দুৱাৰ হয় সেই মূল দুৱাৰখন বন্ধ কৰি দিয়া হয় ঠিক আছে আৰু বাহিৰতে এখন ডাঙৰ অম্বুবাসী মেলা বহে ঠিক আছে য'ত দেশ বিদেশৰ পৰা নানা মানুহ ইয়ালৈ আহে ঠিক আছে Next, several other pujas are organized in this temple, including Durga Puja. Some of the other pujas performed in this temple include Manasa Puja, Pohan Biya, and Vasanti Puja. ঠিক আছে তো এইখিনি পূজা মানে অম্বুবাসী মেলাৰ বাহিৰৰ বিভিন্ন ইয়াত উৎসৱ হয় যেনেকৈ দুৰ্গা পূজা দুৰ্গা উৎসৱ পালন কৰা হয় ঠিক আছে Next, the overall structural shape of the present Kamakhya temple, which was rebuilt in 1565 by utilizing ruins of the temple of 11th and 12th century AD at this site, had been modeled out of a combination of two different styles. Important. তোমালোকক বিশেষকে সকলোকে কৈছো বিশেষকে APSC ষ্টুডেন্ট খিনি তোমালোকে যিখিনি APSC এসপিৰেন্ট হয় তোমালোকে এটা কথা মনত ৰাখিবা যে যেটো ষ্ট্ৰাকচাৰ হয়
ঠিক আছে কামাখ্যাৰ যেটো আৰ্কিটেকচাৰ হয় যে কোনটো আৰ্কিটেকচাৰ ষ্টাইল হয় হেতু বিষয়ে APSC সুধিব পাৰে ঠিক আছে সুধাৰ চান্সটো থাকে ওকে বিশেষকে এই যেটো কামাখ্যা টেম্পল হয় এই যেটো কামাখ্যা টেম্পল হয় এই কামাখ্যা টেম্পলৰ যেটো স্ট্ৰাকচাৰ হয় হেতু কি হয় নীলাচল টাইপ অফ আৰ্কিটেকচাৰ এটো নীলাচল টাইপ অফ আৰ্কিটেকচাৰ যত নাগাৰা আমাৰ যেটো ট্ৰেডিশনাল নাগাৰা ষ্টাইল হয় নৰ্থ ইণ্ডিয়াৰ যেটো নাগাৰা ষ্টাইল আৰু মুঘল ষ্টাইল দুটা ব্লেন্ড হয় দুইটা আৰ্কিটেকচাৰ ষ্টাইল ব্লেন্ড হৈ মিক্স হৈ পেলে কি হয় মিক্স হৈ পেলে এই নীলাচল ষ্টাইল অফ আৰ্কিটেকচাৰ আহে ঠিক আছে গটিকে তোমালোকক যদি সুধে যে কামাখ্যা মন্দিৰৰ আৰ্কিটেকচাৰাল ষ্টাইলটো কেনেকুৱা ঠিক আছে যেতিয়া তোমালোকক এই কোৱেশ্চনটো সুধিব তেতিয়া তোমালোকে ক'ব লাগিব যে এই ষ্ট্ৰাকচাৰটো দুটা আৰ্কিটেকচাৰাল ষ্টাইলৰ মিক্সড হয় ব্লেন্ড হয় ঠিক আছে যেনেকে এফালে তোমাৰ কি আছিল এফালে নৰ্থাৰ্ণ নাগাৰা যেটো ষ্টাইল আৰু এটো হৈছে তোমাৰ কি এটো মুঘল ষ্টাইল তো দুটা ষ্টাইলৰ যেতিয়া ব্লেন্ড হ'ব মিক্স হ'ব তেতিয়া এই ষ্টাইলটো আমি পাম নীলাচল ষ্টাইল অফ আৰ্কিটেকচাৰ ঠিক আছে incidentally this temple type became a dominating pattern in building of temples through royal patronage subsequent times of Assam আমাৰ বিশেষকে অসমত আমি বিভিন্ন সময় দেখিম যে এই নীলাচল টাইপ অফ যেটো আৰ্কিটেকচাৰ হয় হেতু পিছলৈও বেলেগ কিছুমান আমাৰ অসমত টেম্পল বনাওতে বা আৰ্কিটেকচাৰ বনাওতে এই ষ্টাইলটো ইউজ কৰা হয় so this is very important okay next এটো দেখিছা এটো যেহেতু গৰ্ভগৃহ হয়নে আমি জানো গৰ্ভগৃহ কি হয় গৰ্ভগৃহ যত মেইন ডেইটি থাকে হেতু হৈছে গৰ্ভগৃহ ঠিক আছে তো এইটো ব্লেন্ড হয় অফ নাগাৰা এন্ড কি মুঘল ষ্টাইল হেতু আমি মনত ৰাখিব লাগিব এটো দেখিছা পঞ্চৰত্ন ঠিক আছে পাঁচটা হেৰি আছে তাৰপিছত এটো নাথ মন্দিৰ ঠিক আছে নাথ মন্দিৰ হয় then this is the north gate এখন উত্তৰ দুৱাৰ ঠিক আছে এতিয়া আমি জানিব লাগিব যে আমাৰ যিখিনি শক্তিপীঠ আছে 51 টা শক্তিপীঠ এই শক্তিপীঠৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে আমি অলৰেডি গম পালো যে আমাৰ নীলাচল পাহাৰত যেটো কামাখ্যা দেৱী মন্দিৰ আছে হেতু এটা শক্তিপীঠ হয় আৰু সেই শক্তিপীঠটো কিহৰ লগত ৰিলেটেড সতীৰ কোনটো অৰ্গানৰ লগত ৰিলেটেড জেনাইটেল অৰ্গান যৌনাংগৰ লগত ৰিলেটেড হয় ঠিক আছে যৌনাংগৰ লগত জড়িত হয় এতিয়া আমি শক্তিপীঠটো চাম ঠিক আছে ওকে তোমালকে খুব মন দি শক্তিপীঠ কিটা চাবা ভেৰি ইম্পৰ্টেন্ট এইটা ওপৰত কোৱেশ্চন সুধি থাকে ঠিক আছে ফাৰ্স্ট প্লেস to হৈছে হিংগুলা আমাৰ ভাৰতবৰ্ষত 51 টা জায়গাত এই শক্তিপীঠ লোকেটেড হৈ আছে ঠিক আছে ফাৰ্স্ট হৈছে হিংগুলা the shutter on the top of the head ঠিক আছে মূৰৰ ওপৰৰ অংশ এইডোখৰ শক্তি হৈছে কোট ভিশা ঠিক আছে আৰু মেইন এটা আছে সৰখাৰ এটো সতীৰ কি পৰিছে সতীৰ চকুখিনি পৰিছে চকু দুটা পৰিছে ঠিক আছে চকু দুটা পৰিছে ইন সৰখাৰ তাৰ পিছত নোজ নাকটো পৰিছে ইন দা প্লেস কল সুগন্ধা কাশ্মীৰত পৰিছে যেটো থ্ৰোট ঠিক আছে জ্বালামুখীত পৰিছে টাং ঠিক আছে জিভা তাৰ পিছত জলন্ধৰত পৰিছে কি ব্ৰেষ্ট তাৰ পিছত বৈদ্যনাথত সতীৰ হাৰ্ট ঠিক আছে সতীৰ হাৰ্টখন পৰিছে কোট বৈদ্যনাথত নেপালত পৰিছে সতীৰ নি আঠু তাৰ পিছত মানসত পৰিছে সতীৰ ৰাইট হ্যান্ড ঠিক আছে তাৰ পিছত বীৰজা ইন উৎকল তাত সতীৰ কি পৰিছে নাভি নেভেল ঠিক আছে তাৰ পিছত গণ্ডাকি এটা আছে আৰু এটা আছে বাহুলা ঠিক আছে বাহুলাত পৰিছে লেফট আৰ্ম ঠিক আছে উজ্জয়িনীত সতীৰ ৰিষ্ট পৰিছে ত্ৰিপুৰাত ৰাইট লেগ ত্ৰিপুৰা ভেৰি ইম্পৰ্টেন্ট গোটেইটা জায়গা আমি মনত থব নোৱাৰিবও পাৰো
আমি এতিয়াৰ পৰা আমি এটো খুব ফ্ৰিকুৱেন্টলি চাই থাকিলে আমি এখিনি আমাৰ মনত থাকিব ঠিক আছে কিন্তু আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট কি আমাৰ কাৰণে ইম্পৰ্টেন্ট এই ত্ৰিপুৰা দেখিছানে ত্ৰিপুৰাত ৰাইট লেগ পৰিছে চাহালত ৰাইট আৰ্ম ত্ৰিস্তোতাত লেফট লেগ কামগিৰিত জেনাইটেল অৰ্গান কামগিৰি মানে আমাৰ কামাখ্যা দেৱী কামাখ্যা মন্দিৰৰ নীলাচল পাহাৰৰ কথা কোৱা হৈছে ঠিক আছে নেক্সট চাও প্ৰয়াগত আকৌ আমাৰ প্ৰয়াগত কি পৰিছে এই হেণ্ডৰ ফিংগাৰটো পৰিছে ঠিক আছে আমাৰ আঙুলিখিনি হতিৰ আঙুলিখিনি পৰিছে ইন প্ৰয়াগ জয়ন্তীত পৰিছে লেফট থাই যুগদিয়াত পৰিছে গ্ৰেড 2 কালীপীঠত পৰিছে ৰাইট 2 ঠিক আছে কিৰথত ক্ৰাউন বাৰাণসীত ইয়াৰিং কন্যাশ্ৰমত পৰিছে হতিৰ বেক ঠিক আছে বেক পিঠিটো কন্যাশ্ৰমত পৰিছে তাৰ পিছত কুৰুক্ষেত্ৰ very important কুৰুক্ষেত্ৰত পৰিছে কি ankle bone কুৰুক্ষেত্ৰত পৰিছে ankle bone very important কুৰুক্ষেত্ৰত কি পৰিছে ankle bone তাৰ পিছত Manibandh very important place Manibandh তোমালোকে সকলে শুনিছা চাগে Manibandhত two wristlets শ্ৰীশৈলত পৰিছে neck কাঞ্চিত পৰিছে bone কাল মাধৱত পৰিছে বুটক সন্দেশত পৰিছে বুটক এটা লেফট এটা ৰাইট ৰামগিৰিত পৰিছে বৃষ্ট বৃন্দাবনত পৰিছে কি ringlets of hair তাৰ পিছত সুশীত পৰিছে টিথ ওকে তাৰ পিছত বৃন্দাবন আমি পঢ়িলো তাৰ পিছত পঞ্চসাগৰত পৰিছে টিথ ওকে লোৱাৰ জটো আগতেও আমি এটা টিথ দেখিছিলো হেটো আপাৰ জ আছিল এটো আছিল লোৱাৰ জ ওকে ফাইন তাৰ পিছত কত্ৰয়াতত তপলা তাত অৰ্নামেন্টস হতি অৰ্নামেন্টস খিনি পৰিছে ওকে শ্ৰী পৰ্বতত পৰিছে ৰাইট এংকল বিভাসত পৰিছে লেফট এংকল ঠিক আছে তাৰ পিছত নেক্সট প্ৰভাসত পৰিছে হতিৰ ষ্টমা ঠিক আছে পেট পৰিছে তাৰ পিছত ভৈৰৱ পৰ্বতত হতিৰ আপাৰ লিপস টো পৰিছে ওকে ইম্পৰ্টেন্ট তাৰ পিছত সৰ্বশীলত লেফট চিক তাৰ পিছত গোদাভাৰীতিৰ ৰাইট চিক ৰত্নভালীত ৰাইট শোল্ডাৰ মিথিলাত লেফট শোল্ডাৰ ওকে তাৰ পিছত নলহাটিত tubular bones of the feet কৰ্ণাটত পৰিছে ear কাণ very important বক্ৰেশ্বৰত পৰিছে mind very important মগজ পৰিছে ক'ত বক্ৰেশ্বৰ যশোৰত hand and foot তাৰপিছত আঠাসত lips ঠিক আছে নন্দীপুৰত necklace তাৰপিছত লংকাত পৰিছে anklets আৰু ধন্তেশ্বৰীত পৰিছে teeth AI হৈছে আমাৰ 51 টা ওকে খালি ইয়াত তোমাৰ এটা কথা যে ইয়াত এই যেটো টেম্পল এইটো নহব ঠিক আছে এটো নহব 51 টা 11 টো বাদ দি বাকি গুটেখিনি ধৰিবা 51 টা ওকে ফাইন তাৰ পিছত এতিয়া তোমালকে গুটেখিনি পঢ়িব নালাগে ঠিক আছে এতিয়া তোমালকে গুটেই বলে 51 টা মই মুখস্থ কৰো 51 টাৰ গুটেখিনি মই মুখস্থ কৰো not important তাৰ ভিতৰত যেকিটা ইম্পৰ্টেন্ট হয় মই তোমালোকক ইম্পৰ্টেন্ট খিনি আকৌ এবাৰ কৰি দিম ওকে তোমালকে সেই ইম্পৰ্টেন্ট খিনি তোমালকে কপি ওলোৱা আৰু নোট ডাউন কৰি লোৱা আৰু এটা ভিডিও যেতিয়া চাবা very important দেই আমি পঢ়াৰ হেইটো কেনেকে যে আমি এই ভিডিওটো তোমালকে এটা দেখিবা মোবাইলত ইউটিউব খুলিলে তুমি নিশ্চয় ভিডিওটো দেখিবা ৰাইট এতিয়া কথাটো হৈছে যে এই ভিডিওটোৰ পৰা ঠিক আছে মই ভিডিওটো 1 ঘন্টাৰ মই ভিডিও এটা চাইছো বা 50 মিনিটৰ ভিডিও এটা চাইছো এই ভিডিওটো মই তাৰ পৰা প্ৰডাক্টিভ বস্তুখিনি কি পাম দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে যাতে এই 50 মিনিটস ভিডিওটো যাতে তোমালকে কামাখ্যা মন্দিৰৰ বিষয়ে সকলো যাতে জানি মানে সকলো মানে যিখিনি ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট খিনি যাতে তুমি জানি থোৱা হেতুৱে মোৰ মেইন গোল হয় ওকে আৰু তোমালকৰ কথাটো হৈছে যে তোমালকৰ প্ৰডাক্টিভ হ'ব লাগে এই 1 ঘন্টা বা এই 50 মিনিটস বা 1 আৱাৰ্স তোমাৰ প্ৰডাক্টিভ হ'ব লাগে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে মই সেই 1 ঘন্টাৰ ইউটিউব এটা ধৈৰ্য সহকাৰে মই যাতে চাব পাৰো
হেতু ইম্পৰ্টেন্ট হয় এজ এ ষ্টুডেন্ট মানে তোমালোকৰ কাৰণে হেতু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে যাতে 1 ঘন্টা হে ভিডিওটো ধুনিয়াকে গুৰুত্ব সহকাৰে উইথ আ ষ্ট্ৰং ফোকাস তোমালোকে চাব পাৰা হেতু বহুত ইম্পৰ্টেন্ট ওকে বুজি পাইছা এতিয়া মই আকৌ এবাৰ ইম্পৰ্টেন্ট যিখিনি প্লেস হয় জাস্ট ইম্পৰ্টেন্ট প্লেস খিনি কৈ দিম যেকিটা ইম্পৰ্টেন্ট প্লেস তোমালোকে এখন কপি লোৱা আৰু নোট ডাউন কৰি যোৱা আৰু ইম্পৰ্টেন্ট এটা কথা বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা মই সদায় মোৰ ছাত্ৰ ছাত্ৰীক এটা কথা কৈ থাকো যে যেতিয়া মই বস্তুখিনি চাও কিবা এটা যেতিয়া মই অবজাৰ্ভ কৰো এটা মই ভিডিও ঠিক আছে মই এটা ভিডিও এটা যদি চাও বা মই নিউজ পেপাৰ এখনো যদি চাও বা মই কিতাপ এখনো চাও মই কি কৰো মোৰ এটা হ্যাবিট আছে যে মই কি কৰো কিবা ইম্পৰ্টেন্ট বস্তু দেখিলে মই নোট ডাউন কৰি যাও ঠিক আছে হেতুৱে তোমাক ফোকাস নলেজ টু ৰিগেইন কৰিবলৈ সহায় কৰে তুমি ভিডিওটা চাইছা ভিডিওটোত কিবা এটা গম পাইছা হেতু তুমি নলেজ গেইন কৰিছা কিন্তু হে নলেজটো যাতে তুমি পাহৰি নযোৱা যাতে তোমাৰ মাইন্ডত ৰিগেইন হৈ থাকে এই কাৰণে তুমি কি কৰিব লাগে এটো লিখি যাব লাগে ঠিক পাইছা তোমালোকে নোট ডাউন কৰি যাবা ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় হেখিনি নোট ডাউন কৰি যাবা মই ইম্পৰ্টেন্ট পইণ্টছ খিনি নোট ডাউন কৰি গৈছিলো তো হেকাৰণে ইট ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু প্ৰডাক্টিভ তেনেকৈ হয় তোমালোকে অকল যদি এনে ভিডিওটো চাই থাকা you may feel sleepy তোমালোকে আৰামত মেবি চকীখনত বহি ললা সোফাৰত শুই ললা বিছনাত শুই চাইছা ভিডিওটো তেনেকুৱা হ'ব পাৰে কিন্তু হেতু ইমান প্ৰডাক্টিভ নহব প্ৰডাক্টিভ কোনটো হ'ব যে তুমি ঠিক আছে তুমি এখন টেবুলত বহিলা এখন চকী টেবুলত তুমি বহিলা টেবুলত তুমি ধুনিয়াকে বহি এখন লিখি তুমি নোট ডাউন কৰিলা দিস ইজ ভেৰি ইম্পৰ্টেন্ট এই অভ্যাসটো কৰিবা ঠিক আছে ভেৰি ইম্পৰ্টেন্ট যিকোনো এক্সাম ক্ৰেক কৰিবলৈ হলে আমি জানিব লাগিব পঢ়িবলৈ যে কেনেকৈ পঢ়িম আমি ঠিক আছে অকল জাস্ট মই পঢ়িছো আৰু এফালৰ পৰা পঢ়ি গৈছো হেতু নহয় কেনেকৈ পঢ়িম টাইপ কোনটো টাইপত মই বহিলে বেছি মোৰ প্ৰডাক্টিভ হ'ব দিস ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এই সবতকে প্ৰডাক্টিভ টাইপটো হৈছে যে মই লিখি লিখি পঢ়িম ঠিক আছে মই ভিডিওটাও চালে মই লিখি লিখি ভিডিওটো চাম মই যেতিয়া কিবা এটা পঢ়িম কিতাপ এখন পঢ়িম তেতিয়া মই লিখি লিখি যিখিনি মই বুজিছো নিজৰ ভাষাৰে মই হেখিনি লিখি ললো ঠিক আছে যাতে আকৌ হে কিতাপখন মোৰ মেলিব লগিয়া নহয় বা আকৌ এই ভিডিওটো যাতে তোমালোকৰ মেলিব লগিয়া নহয় তোমালোকে নোট ডাউন কৰি লবা আৰু এনেকুৱাকে কৰিবা অলপ মাইন্ড মেপছ বনাই কৰিবা ঠিক আছে এতিয়া এইটোৱে জিমা এইটো তোমালোকক কি বুলি কলো এইটো কামাখ্যা মন্দিৰ হয় নে কামাখ্যা মন্দিৰ আমাৰ সিৰিজটো ফাৰ্স্ট হেৰিটো হৈছে কামাখ্যা মন্দিৰ তোমাকে কি কৰিলা ইয়াত মাইন্ড মেপছ বনাব স্টাৰ্ট কৰি দিয়া মাইন্ড মেপছ বনোৱা তোমালোকে ইয়াত কামাখ্যা মন্দিৰ লিখিলা ধুনিয়াকে কামাখ্যা মন্দিৰ লিখিলা আৰু তোমালোকে এনেকে এংগল কৰি কিছুমান এংগল বনাই তোমালোকে এনেকে এৰো টানি তোমালোকে তাত সৰু সৰু সাব পইণ্টছত ডিভাইড কৰি দিয়া সৰু সৰু পইণ্টছত ডিভাইড কৰি দিয়া যেনেকে কামাখ্যা মন্দিৰ লোকেশন এডখত দেখিলোৱা লোকেশন হৈছে গুৱাহাটী হয় নে ৰাইট তাৰ পিছত তোমালোকে বোলে কামাখ্যা মন্দিৰ লগত কোনজন ৰজা ৰিলেটেড কিং সুইচৰ ৰিলেটেড নৰনাৰায়ণ কামাখ্যা মন্দিৰ কোনে ডিস্ট্ৰাকশন কৰিছে কালা পাহাৰ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে কামাখ্যা মন্দিৰত কি worship কৰা হয় টনি worship কাক worship কৰা হয় আমি ইয়া পাই থৈছো ওকে সুন্দৰী ত্ৰিপুৰা তাৰা ভুৱনেশ্বৰী বাগলামুখী আৰু কি চিনামস্তা তাৰ পিছত নেক্সট চাবা নেক্সট ইম্পৰ্টেন্ট আৰ্কিটেকচাৰটো এফালে তোমালোকে এনেকে এটো লিখিলা নহয় কামাখ্যা মন্দিৰ বুলি এটা এৰো এটা দি ললা ইয়াত লিখিলা এই ব্ৰাঞ্চটোত লিখিলা যে আৰ্কিটেকচাৰ কি হয় লিখিলা নীলাচল টাইপ হৈ গ'ল এটো ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত লিখিলা এই কামাখ্যাক লৈ লেজেণ্ডটো কি এই কামাখ্যাক লৈ যেটো কি বুলি কম ষ্টৰী হয় হে ষ্টৰীটো ৰিলেটেড ষ্টৰীটো লিখিলা ঠিক আছে আৰু ইয়াক লৈ সবতকে ডাঙৰ লেজেণ্ডটো হৈছে যে হতিৰ কি কৰিছিল হতিৰ যেটো বডি হয় হেটো 51 টা পিসেছত ডিভাইড হৈ গৈছিল ঠিক আছে আৰু যত পৰিছিল হে জায়গা বিলাকক শক্তিপীঠ বোলা হৈছিল ঠিক আছে বা শক্তিপীঠ বোলা হয় ওকে আৰু আমাৰ কামাখ্যা মন্দিৰ এটা শক্তিপীঠ ৰাইট তাৰ উপৰি আৰু এটা ইম্পৰ্টেন্ট কথা মই কওঁ যে ইয়াত মই কেনেমান সিলেক্টেড তোমালোকক প্লেস কৰি দিম আৰু হে সিলেক্টেড প্লেস গিটা তোমালোকে নোট ডাউন কৰি যোৱা ঠিক আছে সো নিজৰ কপি ওলোৱা পেন ওলোৱা আৰু লিখিব ষ্টাৰ্ট কৰি দিয়া
ঠিক আছে ফাৰ্স্ট টু হৈছে সবতকে ইম্পৰ্টেন্ট যেটো হয় হেতু হৈছে সৰকাৰ ঠিক আছে এই সৰকাৰত কি পৰিছিল এই সৰকাৰত পৰিছিল আইজ ঠিক আছে আইজ চকুখিনি পৰিছিল হতি চকু জুৰ পৰিছিল ওকে তাৰ পিছত সুগন্ধা সুগন্ধাত নোজা সুগন্ধি নোজে স্মেল পায় নোজে স্মেল পায় হয়নে তো হেতু ৰিলেটেড হয় সুগন্ধা ঠিক আছে সুগন্ধ স্মেল হয়নে সুগন্ধা তাৰপিছত কাশ্মীৰত পৰিছিল হতিৰ থ্ৰোট ওকে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট যেটো হৈছে জলন্ধৰ জলন্ধৰ হতি ব্ৰেষ্ট ওকে ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত বীৰজা বীৰজা ইন উৎকল উৎকলত আছে বীৰজা তাত পৰিছিল হতিৰ নাভি নেভেল ভেৰি ইম্পৰ্টেন্ট ঠিক আছে হতিৰ লেফট যেটো আৰ্ম হয় হেতু হৈছে বাহুলা ভেৰি ইম্পৰ্টেন্ট ৰাইট লেগ আৰু লেফট লেগ ইজ ভেৰি ইম্পৰ্টেন্ট right leg in Tripura okay or left in Trisrota okay this is very important বাকি আৰু যদি ইম্পৰ্টেন্ট আমি চাও যেন আমি এটা কথা গম পাও যে হতিৰ যেটো বেক টু কন্যাশ্ৰম ইম্পৰ্টেন্ট কন্যাশ্ৰম okay তাৰ পিছত ইম্পৰ্টেন্ট হৈছে হতিৰ যেটো teeth upper and lower ঠিক আছে teeth to হৈছে sushi আৰু lower upper jaw আৰু lower jaw upper jaw to পৰিছে in code upper jaw in sushi আৰু lower in Panch Sagar very important Panch Sagar okay তাৰ পিছত next ইয়াত যদি ইম্পৰ্টেন্ট আছে right soldier and left soldier হতি right soldier in Ratnavali left soldier in Mithila year important year in Karnat ঠিক আছে lips in Atahas okay teeth ইয়াও teeth এটা দুটা teeth মানে upper jaw lower jaw হেয়াটো পৰিছে তাৰ উপৰিও এটা দুটা teeth কোট পৰিছে ধন্তেশ্বৰী okay এতিয়া ইম্পৰ্টেন্ট হৈছে যে আমি XJIS একাডেমি কিছুমান কোর্স লৈ আহিছে ওকে খুব ইম্পৰ্টেন্ট কোর্স এটা লৈ আহিছে খুব ইম্পৰ্টেন্ট হৈছে তোমাৰ SSC GD আসাম পুলিচ ঠিক আছে APSC আৰু আগন্তুক যিখিনি আসাম গভৰ্ণমেন্টৰ এক্সামস হয় তাৰ প্ৰিপাৰেচনৰ কাৰণে XJIS একাডেমি কিছুমান কোর্সেস লৈ আহিছে ঠিক আছে যেনেকে এটো এটা ইম্পৰ্টেন্ট কোর্স হয় অফ আসাম পুলিচ ওকে এটা যেহেতু আমি সকলোৱে গম পাইছো যে আসাম পুলিচৰ ভ্যাকেন্সিজ আৰু এডভাৰটাইজমেন্ট অলৰেডি আহিছে ঠিক আছে আৰু এটা ইটস ভেৰি হাই টাইম ঠিক আছে ভ্যাকেন্সিজ দিছে নোটিফিকেশন আহিলে তো অহা বছৰটো এক্সাম হৈ যাব তো আমি এটা প্ৰিপাৰেচন তো আমাৰ প্ৰিপাৰেচন যেটো হয় তো আমি বহুত ষ্ট্ৰং কৰিব লাগিব ৰাইট গতিকে আমি APSC আসাম পুলিচৰ কাৰণে এটো লৈ আহিছো only on offer price 2999 okay it is very important যে এটা বেস তোমাৰ লগত থাকিব লাগে বেস means তোমালোকৰ এটা support system থাকিব লাগিব ঠিক আছে support system থাকিব লাগিব and we will be your support system যাৰ supportত যেটো সিস্টেমৰ যেটো ইকোসিস্টেমত থাকি তুমি কি কৰিবা এজন সফল পুলিচ বিষয়া হবা তাৰ উপৰিও আমাৰ APSC যেটো কোর্স হয় APSC কোর্সটোৰ নাম ভৰ্তি চলি আছে APSC কোর্সৰ এডমিশন চলি আছে and in this APSC course we had a huge team ঠিক আছে আমাৰ এটা ডাঙৰ টিম আছে আৰু এই টিমটোৱে গোটেই লুক আউট কৰে আৰু ইয়াত বিভিন্ন সুবিধা তুমি পাবা ঠিক আছে ইয়াত 24/7 লাইব্ৰেৰী ষ্টাডিং কাম লাইব্ৰেৰী আছে তাৰ উপৰিও ইয়াত এটা নতুন বস্তু এটা এড কৰা হৈছে যত কি হয় ষ্টুডেন্টস বিলাকক সেমিনাৰ দিয়া হয় সেমিনাৰ দিব লাগে ষ্টুডেন্টস বিলাকে ওকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট because seminar কিয় ইম্পৰ্টেন্ট যে তুমি সেই টপিকটো কিমান ভালকে বুজি পাইছা হেতু সেই সেমিনাৰখনত ৰিফ্লেক্ট হৈ যায় আৰু তুমি যেতিয়া সেই সেমিনাৰ কিবা এটা টপিকত তুমি সেমিনাৰখন দিবা তেতিয়া তোমাৰ কি হয় যে সেই টপিকটোৰ বিষয় আৰু তোমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যায় ঠিক আছে ভেৰি ইম্পৰ্টেন্ট তো আৰু তাৰ উপৰিও ইয়াত তোমাৰ এক্সামস বিলাক পাতি থকা হয় খুব এটা এক্সাম এনভায়ৰনমেন্টত এক্সাম এটা পাতে ঠিক আছে খুব এক্সাম মানে যেটো আমাৰ ৰিয়েল যেটো APSC এক্সাম হয় সেই তেনেকুৱা এটা এনভায়ৰনমেন্টত এক্সামটো পতা হয় ঠিক আছে গতিকে দেৰি নকৰি হুনকালে তোমালকে এনৰোল হৈ যোৱা
আৰু আমি এই যেটো সিৰিজ হয় মই সিৰিজটো তোমালোকৰ মাজত আনিম ঠিক আছে ইউটিউবতে সিৰিজটো আহিব আৰু ইয়াৰ যেটো নেক্সট ক্লাছত মই আৰু দুটা মন্দিৰ লৈ আহিম ঠিক আছে আজি আমি কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰিলো কামৰূপ মেট্ৰোৰ কামাখ্যা মন্দিৰৰ পৰা আমি ষ্টাৰ্ট কৰিলো আৰু নেক্সট আমি কামৰূপ মেট্ৰোত থকা কেইটামান মন্দিৰ চাম ঠিক আছে লাহে লাহে আমি আৰ্ট এণ্ড কালচাৰৰ যেটো হেৰি হয় মানে আৰ্ট এণ্ড কালচাৰৰ গুটি সিলেবাসখন আমি কভাৰ কৰিম ঠিক আছে গুটি সিলেবাসখন তোমালকে ইউটিউবত এই লেকচাৰছ খিনি পাবা আৰু এই লেকচাৰছ খিনি ফ্ৰী অফ কষ্ট তোমালকে পাইছা ঠিক আছে গতিকে তোমালকে এই লেকচাৰছ খিনি ধুনিয়াকে ইউটিলাইজ কৰা ঠিক আছে আৰু তোমালকৰ আৰ্ট এণ্ড কালচাৰৰ যেটো পাৰ্ট হয় লাগিলে যতেই নহক সমৰ আৰ্ট এণ্ড কালচাৰ যেটো ওয়েটেজ হয় ওয়েটেজটো এপিএসসি বুলি নহয় এডিআৰি টো আছে আসাম পুলিচতো আছে আৰু বিভিন্ন যিবিলাক এসআই যিবিলাক এক্সাম থাকে সকলোতে সুধা হয় ঠিক আছে আসাম গভৰ্ণমেন্টৰ যিখিনি এক্সাম হয় আসাম গভৰ্ণমেন্টে যিখিনি এক্সাম পাতে সেই এক্সাম খিনিটো সুধা হয় ইট ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এপিএসসি ক্ষেত্ৰতো সুধা হয় ঠিক আছে আসাম পেপাৰখনৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট হয় আৰু তেনেকে আমি গুটেই আৰ্ট এণ্ড আৰ্কিটেকচাৰছ খিনি মই কভাৰ কৰি যাম ঠিক আছে আৰু ইয়াতে মই ক'ব বিচাৰো যে তোমালকে পাৰিলে এই মই আজি যেটো পঢ়ালো এটোৰ এটা মাইন্ড মেপ বনাই লবা সিম্পল মাইন্ড মেপ তো বহুত সিম্পল হয় বনাবলে তোমালকে বনাবা বনাই পালে তোমালকে মাইন্ড মেপছ বুৰ আমাৰ যেটো ইয়াত নম্বৰ দিয়া থাকে আমাৰ ইয়াত যেটো নম্বৰ দিয়া থাকে সেই নম্বৰটো তোমালকে মোক মাইন্ড মেপছ খিনি পঠিয়াবা ঠিক আছে দ মাইন্ড মেপছ মানে গম পাইছা তোমালকে জাস্ট এখন সিঙ্গল পেজত তোমালকে গুটেই কনসেপ্টটো যেটো বুজিলা গুটেই কনসেপ্টটো এটা সিঙ্গল পেজত তোমালকে বনাই নিব লাগে এটা স্ট্ৰাকচাৰাল ভিউ তোমালকে বনাই নিবা স্ট্ৰাকচাৰাল ভিউ তোমালকে বনাবা বনাই পালে আমাক এই নম্বৰটোত পঠিয়াই দিবা ঠিক আছে মই চাম যে তোমালকে মাইন্ড মেপছ বনাব পাৰিছা নাই পৰা আৰু তেনেকে মই লাহে লাহে তোমালকৰ মাজত মাইন্ড মেপছ মই লৈ আহিম যে কেনেকে মাইন্ড মেপছ বনাব লাগে কাৰণ তোমালকৰ মাইন্ড মেপছ খিনি আমাক বস্তুখিনি ৰিটেইন কৰিবলৈ ৰিভাইজ তুমি বহুত শৰ্ট পিৰিয়ড অফ টাইমত তুমি বহুত বস্তু ৰিভাইজ কৰিব পাৰিবা থ্ৰু মাইন্ড মেপছ ঠিক আছে আৰু এই ভিডিওটো তোমালকে দুবাৰ মান চালা যেতিয়া প্ৰথমবাৰ চাওতেটো তোমালকে লাহে লাহে বস্তুখিনি বুজি আছা সেকেন্ড বাৰ চালে তোমালকে পুৰা বুজি গলা আৰু তাৰ পিছত তোমালকে মাইন্ড মেপছ বনাবা ওকে this is very important for you guys okay stay tuned stay connected thank you